মুছলমানসকলৰ লগত কংগ্ৰেছ আছে, কংগ্ৰেছে মুছলমানসকলক তুষ্টিকৰণৰ ৰাজনীতিকৰণ কৰে। গতিকে মুছলমানসকলে আমাৰ অসমীয়াসকলৰ ওপৰত তাৰমানে অত্যাচাৰ অনাচাৰ কৰিছে, সেয়েহে মুছলমানসকলক ঘৃণা কৰিব লাগে। আপুনি কি কৰিবলৈ আছে? আপুনিতো গৃহ বিভাগৰ দায়িত্বটো আছে। যদি কোনোবা জাতি কোনোবা সম্প্ৰদায়ে যদি অতি আগ্ৰাসী মনোভাৱ পোষণ কৰিছে, তেতিয়াহ'লে তেখেতসকলক নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ হাততেইতো অসমৰ জনসাধাৰণে কৰ্তৃত্ব প্ৰদান কৰিছে, নহয় জানো? যদি কোনোবা এটা জাতিয়ে যদি আগ্ৰাসীমূলক মনোভাৱ অপৰাধ প্ৰৱণতামূলক কাৰ্যবোৰ বেছিকৈ কৰিব লৈছে, তাক বাধা দিয়াটো আপোনাৰ দায়িত্ব আৰু কৰ্তব্য। কিন্তু আপুনি তাকে নকৰি এই বিষয়বিলাকক আপোনালোকে নিজেই আচলতে আপোনালোকে উৎসাহ দিছে। আপোনালোকে তেনেকুৱা মানুহ এচমৰ দ্বাৰা আপোনালোকে আচলতে তেনেকুৱা ঘটনাবোৰ আপোনালোকে সংঘটিত কৰাই আপোনালোকে অসমৰ জনসাধাৰণৰ মাজত এটা মানে পৰিৱেশ ক্ৰিয়েট কৰিব বিচাৰিছে যে এই পূৰ্ববংগীয় মুছলমানসকলৰ লগত কংগ্ৰেছ আছে, কংগ্ৰেছে মুছলমানসকলক তুষ্টিকৰণৰ ৰাজনীতিকৰণ কৰে। গতিকে মুছলমানসকলে আমাৰ অসমীয়াসকলৰ ওপৰত তাৰমানে অত্যাচাৰ অনাচাৰ কৰিছে, সেয়েহে মুছলমানসকলক ঘৃণা কৰিব লাগে। আৰু হিন্দু ভাৰ্চেছ মুছলমান এনেকুৱা এটা কৰিবলৈ গৈ আছে। আৰু এটা তেওঁলোকে কৰিবলৈ গৈ আছে যে এইবাৰ গৌৰৱ গগৈ জিকাৰ কাৰণে মুছলমানসকলে তাৰমানে বেছি উৎসাহী হৈ এই অপৰাধমূলক কাম কাজবোৰ কৰিছে। কাৰণ তেওঁলোকে জানে যে আহি থকা সময়খিনিত গৌৰৱ গগৈ গ্ৰহণযোগ্যতা কিমান। অসমৰ সমগ্ৰ ৰাইজে গৌৰৱ গগৈক সাংঘাতিক ধৰণেৰে ভাল পাবলৈ লৈছে। গতিকে তেওঁলোকে গৌৰৱক ভয় কৰি পেলানি মানে অসম কংগ্ৰেছ দলটোক মুছলমানৰ মানে তুষ্টিকৰণৰ লগত চামিল কৰিব বিচাৰিছে। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে অপৰাধ নিৰ্মূল কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰোঁ, আপুনি আচলতে কংগ্ৰেছৰ গাত ব্লেম দিয়াতকৈ আপুনি প্ৰকৃতাৰ্থত যদি কোনোবা জাতি সম্প্ৰদায়ে কিবাই যদি অপৰাধ কৰিছে, আপোনালোকে সেইখিনি তাক নিৰ্মূল কৰিব লাগে। তাক কংগ্ৰেছে বাধা নিদিয়ে যে এয়া মুছলমানে কৰিছে মুছলমানক ৰেহাই দিব লাগে, বা বেলেগ জাতি জনগোষ্ঠীয়ে কৈছে আমুকক ৰেহাই দিব লাগে। নহয়, যিয়ে অপৰাধী হয়, যিয়ে অপৰাধমূলক কাম কৰে, তাক শাস্তি দিয়াটো এইটো আইনগত নিয়ম। গতিকে তাক দিবই লাগিব যদি সি প্ৰকৃতপক্ষে দোষী হয়। কিন্তু সেই বস্তুটোকে আপুনি জেনেৰেলাইজ কৰি আপোনালোকে কেৱল মানে ৰাজনৈতিক কাণ্ড কাৰখানাৰ কাৰণে আপোনালোকে এটা পৰিৱেশ সৃষ্টি কৰিব আচলতে নালাগে। আৰু যিবিলাক কথাৰ কাৰণে অনাগত ভৱিষ্যতে দ্বিতীয় গো ধৰাৰ হত্যাকাণ্ড যাতে অসমখনত নহয়, যেনেকৈ গো ধৰাত এবাৰ গো ধৰা হত্যাকাণ্ড হোৱাৰ পাছত তেখেতলোকে তাত আচলতে মানে বছৰে বছৰে যেনেকৈ ধৰণে তেওঁলোকে আজিৰ তাৰিখলৈকে বিজেপি শাসন কৰিবলৈ তেওঁলোকৰ সুবিধা লাভ হৈছে, তেওঁলোকে আচলতে চাই থাকে, বিভিন্ন ধৰণৰ পৰীক্ষামূলক কাৰুকাৰ্য তেওঁলোকে কৰি থাকে। গতিকে তেওঁলোকে ভাবিছে যে অসমখনত যিহেতুকে মুছলমানসকলৰ জনসংখ্যা যথেষ্টখিনি আছে, সেয়ে তেওঁলোকে ভাবিছে যে ধৰ্মীয় মেৰুকৰণৰ যোগেদি অনাগত সময়ত যাতে পুনৰবাৰ হিমন্ত বিশ্ব চৰকাৰে বিজেপিৰ মানে ক্ষমতালৈ আহিব পাৰে, তাৰ কাৰণে তেওঁলোকে এতিয়াৰ পৰাই কুচকাৱাজ আৰম্ভ কৰি দিছে। আৰু সেই কথাখিনি অসমৰ জনগণে ভালকৈ বুজি পায়। কিন্তু অসমৰ জনগণে এইটো কথা চিন্তা কৰিব লাগে যে এই জাতি জনগোষ্ঠীবিলাকৰ সুৰক্ষাৰ কাৰণেই কিন্তু সন্মানীয় তৰুণ গগৈ ডাঙৰীয়াই তথা কংগ্ৰেছ চৰকাৰখনে স্বায়ত্তশাসিত পৰিষদবিলাক অৰ্পণ কৰিছিলে। আৰু বিভিন্ন অৰ্থনৈতিকভাৱে উন্নয়ন কৰিবৰ কাৰণে, বিকাশ কৰিবৰ কাৰণেও এই স্বায়ত্তশাসনবিলাক পৰিষদবিলাক গঠন কৰি দিছিলে। কিন্তু বিজেপিয়ে আজি কি কৰিছে? বিজেপিয়ে প্ৰকৃতাৰ্থত অসমীয়া জাতি জনগোষ্ঠীৰ সুৰক্ষাৰ কথা চিন্তা কৰিছেনে? তেওঁলোকে অসমীয়া খিলঞ্জীয়াৰ বাবে যি তেওঁলোকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিলে, সেয়াও তেওঁলোকে কৰা নাই। 6 নম্বৰ দফা তেওঁলোকে অসম চুক্তিৰ আখৰে আখৰে দাড়ি কমা নৰখাকৈ তেওঁলোকে ৰূপায়ণ কৰিম বুলি কৈছিল, কিন্তু সেয়াও তেওঁলোকে নকৰিলে। বাংলাদেশৰ বৰ্ডাৰ তেওঁলোকে সম্পূৰ্ণৰূপে চিল কৰিম বুলি কৈছিলে। যোৱা 10টা বছৰে কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, কিন্তু তেওঁলোকে সেয়া কৰিলে নে? নকৰিলে। গতিকে এই সকলোবিলাক তেওঁলোকে কৰিবলগীয়া কাম কৰিব পৰা নাই। তাৰ বিপৰীতে কিন্তু তেওঁলোকে এটা কথাই ভাবি আছে, যেনে তেনে কংগ্ৰেছ দলটোক যাতে মুছলিমৰ লগত চামিল কৰিব পাৰি, যে কংগ্ৰেছে মুছলমানৰ ক্ষেত্ৰত কংগ্ৰেছে কোনো কাকো তুষ্টিকৰণ নকৰে। কংগ্ৰেছ ধৰ্ম নিৰপেক্ষ দল হিচাপে সকলোৰে লগত আছে আৰু প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ বাবে কংগ্ৰেছে মাত দিব। হয়, কোনোবাই যদি অপৰাধ কৰিছে তাক আইনগতভাৱে শাস্তি দিয়াটো, দণ্ড দিয়াটো মুখ্যমন্ত্ৰীৰ নিজৰ প্ৰাৱধানত আছে আৰু তেখেতে সেইখিনি ৰূপায়ণ কৰিব পাৰে। অসমক শান্তিপূৰ্ণ কৰি ৰখাত তেখেতৰ মূল দায়িত্ব। গতিকে তেখেতে বেলেগ দলৰ লগত অপৰাধ প্ৰৱণ থকা বেলেগ কাৰোবাক সংযুক্ত কৰাটো আচলতে তেখেতৰ এইটো এটা ভুল পৰিকল্পনা।